কেইদিনমান আগতে মই তিনিচুকীয়াত গৈছিলোঁ। তিনিচুকীয়াৰ বিজনেছমেনে আহি মোক ৰিকুৱেষ্ট কৰিছে যে আপোনালোকে এখন নটিফিকেশ্যন দি আমাৰ দোকান পোহাৰ ৰাতি 12টালৈকে খোলা ৰাখিব পৰা কৰি দিয়ক। এণ্ড তিনিচুকীয়া ৱাজ এ হট বেড অফ আলফা। মানে গুৱাহাটীত এইটো ৰিকুৱেষ্ট কৰাটো ইট ইজ একচেপ্টেবল, কিন্তু তিনিচুকীয়াত নেশ্যনেল চেম্বাৰ্ছ অফ কমাৰ্চে মোক এপ্লিকেশ্যন দিছে যে সপ্তাহত 7 দিন খোলা ৰাখিব অনুমতি দিব লাগে। তেওঁলোকে কৈছে যে আমি এমপ্লয়ীক 7 দিন নখটাওঁ, আমি এমপ্লয়ীজনক চাৰ্কুলেট কৰিম, তেওঁক 6 দিনে খটুৱাম আৰু ৰাতিলৈকে দিয়ক। চ' তাৰমানে দিজ আৰ ন' লংগাৰ, এইটো কোনো ফিগাৰ নহয়, দিজ আৰ বিং ছাপৰ্টেড বাই পিপুল নাও এট লাৰ্জ। 2026ৰ পিছত চাইল্ড মেৰেজ আমি কোনেও বিচাৰি নাপাওঁ আৰু। I think 2026 we will wipe out the child marriage from Assam. And after this assembly, even we are going to stop this polygamy related also. So these both will be stopped. কেইদিনমান আগতে মই তিনিচুকীয়াত গৈছিলোঁ। তিনিচুকীয়াৰ বিজনেছমেনে আহি মোক ৰিকুৱেষ্ট কৰিছে যে আপোনালোকে এখন নটিফিকেশ্যন দি আমাৰ দোকান পোহাৰ ৰাতি 12টালৈকে খোলা ৰাখিব পৰা কৰি দিয়ক। এণ্ড তিনিচুকীয়া ৱাজ এ হট বেড অফ আলফা। মানে গুৱাহাটীত এইটো ৰিকুৱেষ্ট কৰাটো ইট ইজ একচেপ্টেবল, কিন্তু তিনিচুকীয়াত নেশ্যনেল চেম্বাৰ্ছ অফ কমাৰ্চে মোক এপ্লিকেশ্যন দিছে যে সপ্তাহত 7 দিন খোলা ৰাখিব অনুমতি দিব লাগে। তেওঁলোকে কৈছে যে আমি এমপ্লয়ীক 7 দিন নখটাওঁ, আমি এমপ্লয়ীজনক চাৰ্কুলেট কৰিম, তেওঁক 6 দিনে খটুৱাম আৰু ৰাতিলৈকে দিয়ক। চ' তাৰমানে দিজ আৰ ন' লংগাৰ, এইটো কোনো ফিগাৰ নহয়, দিজ আৰ বিং ছাপৰ্টেড বাই পিপুল নাও এট লাৰ্জ। 2026ৰ পিছত চাইল্ড মেৰেজ আমি কোনেও বিচাৰি নাপাওঁ আৰু। I think 2026 we will wipe out the child marriage from Assam. And after this assembly, even we are going to stop this polygamy related also. So these both will be stopped.